নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যাৰ ভাবুকি। এইবাৰ মুবাৰক আলী নামৰ এজনে মুখ্যমন্ত্ৰীক দিছে এই ভাবুকি। 2 কোটি টকা দিলে মধ্য অসমত মুখ্যমন্ত্ৰীক গুলিয়াই হত্যা কৰা হ'ব বুলি ভয়ংকৰ ভাবুকি। ফেচবুকত পাকিস্তান জিন্দাবাদ লিখি এই ভাবুকি দিছে মুবাৰক আলীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যাৰ ভাবুকি। এইবাৰ মুবাৰক আলী নামৰ এজনে মুখ্যমন্ত্ৰীক দিছে হত্যাৰ ভাবুকি। 2 কোটি টকা দিলে মধ্য অসমত মুখ্যমন্ত্ৰীক শেষ কৰা হ'ব বুলি ভয়ংকৰ ভাবুকি। ফেচবুকত পাকিস্তান জিন্দাবাদ লিখি এই ভাবুকি মুবাৰক আলীৰ। ভাবুকি ভৰা পোষ্টত মুবাৰক আলীয়ে উল্লেখ কৰিছে ঘৰ আৰু পিতৃৰ নাম। উল্লেখযোগ্য যে পূৰ্বৰ স্বাধীনতা দিৱসৰ দিনা আব্দুল মুতালেব নামৰ এজনে দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্ত। শ্যাম কানুৱে নাপালে জামিন, জেলতে থাকিব লাগিব শ্যাম কানু মহন্ত। উচ্চতম ন্যায়ালয়ত আজি জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যাম কানু মহন্তই। 5 অক্টোবৰত পুনৰ শ্যাম কানু মহন্তৰ জামিনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে। উক্ত দিনা বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি পুনৰ পৰ্যালোচনা কৰি জামিনৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অসম আৰক্ষীৰ গুলীচালনা। এইবাৰ কিশোৰীৰ সৈতে অপকৰ্ম কৰা যুৱকক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা। চিৰাঙত নাছিৰুল শ্বেখ নামৰ অভিযুক্ত গুলীবিদ্ধ। চিৰাঙত পুনৰ এনকাউণ্টাৰ। বলাৎকাৰৰ অভিযুক্তক এইবাৰ গুলীয়ালে আৰক্ষীয়ে। নাছিৰুল শ্বেখ নামৰ অভিযুক্ত গুলীবিদ্ধ। ভৰিত গুলী লাগিছে নাছিৰুল শ্বেখৰ। এগৰাকী কিশোৰীক বলাৎকাৰত অভিযুক্ত আছিল নাছিৰুল। দেওবাৰে আটক কৰিছিল নাছিৰুল আৰু 2 অভিযুক্তক। উল্লেখযোগ্য যে 10ম শ্ৰেণীৰ বড় জনগোষ্ঠী এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল এই তিনিওজনে আৰু বলাৎকাৰৰ ভিডিঅ' আপলোড কৰিছিল নিষিদ্ধ ছাইটত। আৰু এই চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড আছিল নাছিৰুল শ্বেখ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, লোকপিয়লৰ বাবে আজিৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। দ্বিতীয় পৰ্যায়ৰ গণনাত প্ৰত্যেকটো গৃহৰ বাবে থাকিব 40টাকৈ প্ৰশ্ন। সাজু হওক আপুনিও। আজিৰে পৰা দেশজুৰি ঘৰে ঘৰে লোকপিয়ল আৰম্ভ। স্বগণনা শেষ হোৱাৰ পিছত এইবাৰ ঘৰে ঘৰে যাব লোকপিয়লৰ গণনাকাৰী দল। 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিবলগীয়া এই পিয়ল প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে সাজু হওক আপুনিও। 2 আগষ্টৰ পৰা আৰম্ভ হৈছিল লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া। ইতিমধ্যে লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু এই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতেই আজিৰ পৰা আৰম্ভ হ'ল ঘৰে ঘৰে পিয়ল প্ৰক্ৰিয়া। উল্লেখযোগ্য যে 15 বছৰৰ মূৰত দেশত পুনৰ হৈছে লোকপিয়ল। আজি যিহেতু 17 আগষ্ট, গতিকে আজিৰ পৰা পিয়লৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। গতিকে পিয়ল প্ৰক্ৰিয়াৰ বাবে সাজু কৰি ৰাখক আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড। জানিব পৰা মতে গৃহ গণনা প্ৰক্ৰিয়াত থাকিব 33টাকৈ প্ৰশ্ন। নাগৰিকৰ খাদ্যাভ্যাসৰ বিষয়েও প্ৰশ্ন কৰাৰ লগতে ঘৰৰ মুৰব্বী কোন, মুৰব্বীজন ST, SC নে জেনেৰেল শ্ৰেণীৰ এই বিষয়েও কৰা হ'ব প্ৰশ্ন। লগতে গাড়ী মটৰ আৰু সম্পত্তিৰ পৰিমাণো দাখিল কৰিব লাগিব এই প্ৰক্ৰিয়াত। উল্লেখযোগ্য যে এই পিয়ল প্ৰক্ৰিয়াৰ বাবে নিয়োগ কৰা হৈছে হাজাৰ হাজাৰ গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত দেশজুৰি চলিবলগীয়া এই পিয়ল প্ৰক্ৰিয়াৰ বাবে গণনাকাৰীসকলে পোনপটীয়াকৈ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব আপোনাৰ তথ্য। আনহাতে আপুনি স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলেও আপোনাৰ ঘৰলৈ আহিব গণনাকাৰী বিষয়া। গণনাকাৰী বিষয়া আপোনাৰ ঘৰলৈ অহাৰ পাছত আপুনি স্বগণনা ID গণনাকাৰীক দিলেই ভেৰিফাই কৰিব আপুনি দিয়া তথ্য। আনহাতে যদি আপুনি স্বগণনা কৰা নাই তেনেহ'লে চিন্তাৰ কাৰণ নাই,
ঘৰলৈ অহা গণনাকাৰী বিষয়াসকলে আপোনাক সোধা প্ৰশ্নৰ যথাযথ উত্তৰ দিলেই সম্পূৰ্ণ হ'ব আপোনাৰ পিয়ল প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, কৃষি কাৰ্যত নিয়োজিত হোৱা ৰাজ্যৰ যুৱক যুৱতীসকললৈ ভাল খবৰ। কৃষি খণ্ডত নিয়োজিত হোৱা শিক্ষিত যুৱকলৈ প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই বঁটাত 1 লাখ টকাৰ লগতে প্ৰদান কৰা হ'ব সকলো আঁচনিৰ সুবিধা। 5 বছৰত 10,000 শিক্ষিত যুৱ কৃষকলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ আৰু 2026 বৰ্ষতে 1000 জনলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিজেপিত পুনৰ মক্ষম আঘাত। বিজেপিত খহনীয়া আৰম্ভ। এইবাৰ দল ত্যাগ কৰিলে ৰাজ্যিক উপ সভাপতিয়ে। বিগত কেইবাটাও বছৰ ধৰি মই ভাৰতীয় জনতা পাৰ্টিত সেৱা আগবঢ়ালোঁ, কিন্তু 5টা বছৰৰ অন্তত মই উপলব্ধি কৰিলোঁ যে বিজেপিত থাকি মই মোৰ ৰাজনৈতিক পথ অনুসৰণ কৰিব পৰা নাই, কাৰণ মোৰ আৰু বিজেপিৰ ৰাজনৈতিক চিন্তাধাৰা পৃথক, যাৰ বাবে মই আজি বিজেপি দল ত্যাগ কৰিলোঁ। এই মন্তব্য কৰি বিজেপি ত্যাগ কেৰালা বিজেপিৰ উপ সভাপতিৰ। কেৰালামৰ ৰাজনীতিত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। 2021 কেৰালা পিপলছ পাৰ্টিক একত্ৰিত কৰি বিজেপিত যোগদান কৰা এছ দেৱানে ত্যাগ কৰিলে বিজেপি দল। উল্লেখযোগ্য যে এছ দেৱান কেৰালামৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি পদত অধিষ্ঠিত আছিল। পদত্যাগৰ কাৰণ ব্যাখ্যা কৰি এছ দেৱানে কয় যে মোৰ ৰাজনীতি সমাজ সংস্কাৰক শ্ৰী নাৰায়ণ গুৰুৰ আদৰ্শ নীতি কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। যোৱা 5 বছৰত কেৰালা বিজেপিত যোগদান কৰাৰ পিছৰে পৰা মই উপলব্ধি কৰিলোঁ যে মই মোৰ গুৰুৰ আদৰ্শ অনুসৰণ কৰিব পৰা নাই আৰু সময়ৰ লগে লগে তেওঁ নিশ্চিত হৈছিলোঁ যে মোৰ ৰাজনৈতিক চিন্তাধাৰা আৰু কৰ্মশৈলী বিজেপি দলৰ আদৰ্শৰ পৰা সম্পূৰ্ণ পৃথক, যাৰ বাবে আজি মই কেৰালা বিজেপিৰ ৰাজ্যিক উপ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য পদৰ পৰাও আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলোঁ। এই মন্তব্য কৰে কেৰালা বিজেপিৰ ৰাজ্যিক উপ সভাপতিগৰাকীয়ে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমৰ বাবে এইবাৰ BTCত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি। আজিৰ পৰা সলনি কৰা হৈছে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী আৰু নতুন সূচী অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদান এতিয়াৰ পৰা 7:30 পৰা 11:30 চলিব। মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা 7:30 পৰা দুপৰীয়া 12 বজালৈ চলিব আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান 7:30 পৰা দুপৰীয়া 12:30 চলিব। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানাক্ৰান্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ মন্ত্ৰী বিমল বৰাৰ বিপৰীত স্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে দৃশ্যটো দেখি বৰ বেয়া লাগে। উজনিৰ বন্যাত্মই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ সোমবাৰৰ সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে দৃশ্যটো দেখি বৰ বেয়া লাগে, কিন্তু পৰিস্থিতি সেই সময়ত কি আছিল সেয়া মই নাজানো। এনে দৃশ্যই স্বাভাৱিকতে সকলোকে দুখী কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰি কয় যে কেতিয়াবা মোৰ ভৰিতো বয়োজ্যেষ্ঠ বহুজনে আহি ধৰি দিয়েহি, তেতিয়া মোৰো বেয়া লাগে। মই ভৰিৰ পৰা উঠাবলৈ চেষ্টা কৰোঁ, কিন্তু তেতিয়ালৈ ভৰিত ধৰিয়েই দিয়ে। মোৰো এনে ভিডিঅ' যদি কেতিয়াবা ভাইৰেল হৈ যায় তেতিয়াও সকলোৱে কিবা কিবি ক'ব। উল্লেখযোগ্য যে এই বিষয়টোক লৈ বিজেপি তথা চৰকাৰৰ ভিতৰ চৰাতো মতানৈক্য দেখিবলৈ পোৱা গৈছে। এফালে মন্ত্ৰী বিমল বৰাই আজমলক কটাক্ষ কৰাৰ বিপৰীতে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এক প্ৰকাৰে সমৰ্থন কৰিছিল এই কাৰ্যক, আৰু ইয়াৰ পিছতে আজি মুখ্যমন্ত্ৰীয়েও এই কাৰ্যক লৈ নৰম ভাৱ প্ৰদৰ্শন কৰিলে। পৰৱৰ্তী খবৰ, পুনৰ কঠোৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এইবাৰ প্ৰাক্তন বিধায়কসহ 4গৰাকী নেতাক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ। ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰ সহ 4জন নেতাক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে এই শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰা হয়।